নমস্কাৰ সকলোকে কমপ্লিট আছাম জিঅ'গ্ৰাফী ক্লাছ 3 লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা ৰাখিছোঁ সকলোৰে প্ৰিপাৰেশ্যন ভালদৰে চলি আছে যিহেতু আমাৰ CM ছাৰে কৈছে যে প্ৰায় জুলাই মানত আমাৰ গ্ৰেড 3 গ্ৰেড 4ৰ এক্সামটো হ'ব, গতিকে প্ৰিপাৰেশ্যনখিনি ভালদৰে চলাই থাকক, কনচিষ্টেঞ্চি মেইনটেইন কৰক। চ' আজিৰ ভিডিঅ'ত আমি যিখিনি ডিছকাছ কৰিম সেইটো হৈছে ব্ৰহ্মপুত্ৰ ৰিভাৰৰ ওপৰত, অৰ্থাৎ ব্ৰহ্মপুত্ৰ ৰিভাৰৰ আজি আমি MCQখিনি ছল্ভ কৰিম, কাৰণ মই ব্ৰহ্মপুত্ৰ ৰিভাৰৰ ওপৰত গোটেই ৰিভাৰ ছিষ্টেমটোৰ ওপৰত গোটেই কনচেপ্টখিনি ইনক্লুড কৰি এটা বেলেগকৈ ক্লাছ মই লৈছিলোঁ আৰু আশা ৰাখিছোঁ সকলোৱে ক্লাছটো চাইছে, কনচেপ্টখিনি বুজি পাইছে আৰু সেই কনচেপ্টখিনিৰ ওপৰত আগতে আমাৰ যিমানখিনি কুৱেশ্যন আহি গৈছে সেই কুৱেশ্যনখিনি আমি এই ছিৰিজৰ 3 নম্বৰ ক্লাছটোতে আজি ছল্ভ কৰিম। যিসকলে গোটেই কনচেপ্টখিনি বুজি লৈছে সেইসকলে তেওঁলোকে কি কৰিব, নিজৰ যিটো মাৰ্কছ হ'ব, স্ক'ৰ হ'ব আজিৰ এই MCQ ডিছকাশ্যনত তেওঁলোকৰ স্ক'ৰটো কমেণ্ট কৰিব, তেতিয়া গম পোৱা যাব কিমানখিনি আপোনালোকৰ মনত আছে বা কিমানখিনি পঢ়িব আৰু ৰিভিজন কৰিব দৰকাৰ আছে। আৰু যিসকলে চোৱা নাই তেওঁলোকে চাব পাৰে যদি বিচাৰে, গোটেই কনচেপ্টখিনি মই তাত ইনক্লুড কৰিছোঁ আৰু ব্ৰহ্মপুত্ৰ ৰিভাৰ ছিষ্টেমৰ পৰা যিমানখিনি কুৱেশ্যন আমাৰ অসম গভমেণ্ট কম্পিটিটিভ এক্সামত আহিব পাৰে তাৰ ওপৰত ভিত্তি কৰি গোটেইখিনি কনচেপ্ট মই তাত ইনক্লুড কৰিব চেষ্টা কৰিছোঁ, ইন টাৰ্মছ অফ যদি ADRE ধৰোঁ বা তেনেকুৱা ধৰণৰ এক্সামৰ বাবে এইটো ছাফিচিয়েণ্ট হ'ব, ঠিক আছে। চ' ক্লাছটো আৰম্ভ কৰিছোঁ। প্ৰথম কুৱেশ্যনটো হৈছে হুইচ অফ দ্য ফলোয়িং ৰিভাৰ জইনছ উইথ দিহাং ৰিভাৰ টু ফৰ্ম ব্ৰহ্মপুত্ৰ নিয়াৰ দ্য চিটি অফ শদিয়া। চ' শদিয়াত আমি গম পাওঁ তিনিটা ৰিভাৰ লগ লাগিছিলে, মই কনচেপ্ট বুজাইছিলোঁ। তো কি সুধিছে যে কোনখন ৰিভাৰে আহি দিহাং ৰিভাৰখনক জইন কৰে, কি ফৰ্ম কৰাৰ কাৰণে, আৰু জইন হোৱাৰ পিছত কি হয়, ব্ৰহ্মপুত্ৰ ৰিভাৰ আমাৰ গঠন হয়। তলৰ কোনখন নদী দিহাং নদীৰ লগত মিলি শদিয়া চহৰৰ ওচৰত ব্ৰহ্মপুত্ৰ গঠন কৰে। শদিয়া এইটো হ'ব বানানটো। ইয়াত আছামিজ যিখিনি টাইপিং আছে এইখিনিত স্পেলিং মিষ্টেক থাকিবই, কাৰণ এইখিনি মই ডাইৰেক্ট গুগল ট্ৰান্সলেট ইউজ কৰিছোঁ, যিহেতু টাইপ কৰিবলৈ মোৰ ইমান সুবিধা নাই এইটো লেপটপত, সেয়ে অলপমান স্পেলিং মিষ্টেক থাকিব পাৰে, ত' সেইটো অলপ এডজাষ্ট কৰি ল'ব। চ' এনচাৰটো কি হ'ব, কোনখন ৰিভাৰে আহি আমাৰ দিহাং ৰিভাৰৰ লগত লগ লাগি ব্ৰহ্মপুত্ৰ গঠন কৰে। অপশ্যন আছে দিবাং আৰু দিহাং, দিবাং আৰু ধনশিৰি, দিবাং আৰু লোহিত, নে অল অফ দ্য এভব। যদি কনচেপ্টখিনি মনত আছে তে এনচাৰটো গম পাব, এনচাৰটো হৈছে আমাৰ দিবাং এণ্ড লোহিত, দিবাং আৰু লোহিত। এইখিনি আমি বুজিছিলোঁ যে এইখিনি হৈছে শদিয়া পইণ্ট, ঠিক আছে, তিনিচুকীয়া শদিয়া পইণ্ট। এতিয়া এই অৰুণাচল প্ৰদেশত যেতিয়া আমাৰ প্লেইনত আহে ব্ৰহ্মপুত্ৰ এনেকৈ তিব্বতৰ পৰা বৈ আহিছিলে, ঠিক আছে, চ' অৰুণাচল প্ৰদেশত প্ৰৱেশ কৰিছিলে, প্ৰৱেশ কৰাৰ পিছত দিহাং আৰু চিয়াং নাম লৈছিলে, হয়নে? প্লেইনত আৰু হেৰিত বেলেগ বেলেগ নাম আছিলে, দুটা নাম পাইছিলোঁ আমি, এটা হৈছিলে দিহাং আৰু এটা আছিলে চিয়াং। এই দুয়োটাক কাক বুজাইছে, ব্ৰহ্মপুত্ৰকে বুজাইছে, বাট নামটো বেলেগ বেলেগ আছিলে অৰুণাচল প্ৰদেশত। তো আমাক প্ৰশ্নত সুধিছে দিহাং, তো আমি দিহাং বুলি ভাবিলোঁ, এই দিহাংখন আহিছে, এইখিনি পাইছে, তাৰ লগত কি ৰিভাৰ লগ লাগিছে, এইফালৰ পৰা আহিছে আমাৰ দিবাং ৰিভাৰ, ৰাইট। চ' এইফালৰ পৰা আহিছে দিবাং ৰিভাৰ, প্লাছ এইটো ছাইডৰ পৰা আহিছে আমাৰ লোহিত। চ' লোহিত, দিবাং আৰু দিহাং এই তিনিওটা লগ লাগি আমাৰ কি হৈছে, সেই শদিয়া পইণ্টত আহি লগ লাগিছে, আৰু তাৰ পৰা আমাৰ অসমত যিটো ব্ৰহ্মপুত্ৰ নদী যাত্ৰা সেইটো ষ্টাৰ্ট হয়, আৰু তাৰ পৰাই আমাৰ কি হয়, নদীখনে ব্ৰহ্মপুত্ৰ নাম পায়। চ' আমাৰ এনচাৰ কি হ'ব, এইটো মনত ৰাখিব, দিহাং, দিবাং আৰু লোহিত। চ' দিবাং আৰু লোহিতে আমাৰ লগ লাগিছে, লগ লাগি কি কৰিছে, শদিয়াত ব্ৰহ্মপুত্ৰ গঠন কৰিছে। এই গোটেইখিনি কনচেপ্ট আমি অলৰেডি আগৰ ভিডিঅ'ত শিকি থৈছোঁ। চ' নেক্সট কুৱেশ্যন আছিলে হুইচ অফ দ্য ফলোয়িং ইজ নৰ্থ বেংক ট্ৰিবিউটৰী অফ দ্য ৰিভাৰ ব্ৰহ্মপুত্ৰ। নিম্নলিখিত কোনটো ব্ৰহ্মপুত্ৰ নদীৰ উত্তৰ পাৰৰ উপনদী নহয়। মই আগতে কৈছোঁ উত্তৰ পাৰৰ দক্ষিণ পাৰৰ পৰা এটা কুৱেশ্যনটো ফৰ 100% চিয়'ৰ যে আপোনাৰ ADRE 2.0 আহিব, ঠিক আছে। ADRE 2.0 বা অসম গভমেণ্টৰ এক্সামবোৰত ইয়াৰ পৰা এটা কুৱেশ্যন আহে। চ' নৰ্থ বেংক, চাউথ বেংক যিকোনো এটা, নহয়তো নৰ্থটো গোটেইখিনি মনত ৰাখক, নহ'লে চাউথৰ গোটেইখিনি মনত ৰাখিব, তেতিয়া যিকোনো কোনটো নহয় বা কোনটো হয় সুধিলে আপোনালোকে এটা যদি কমপ্লিটলি মনত ৰাখে এনচাৰটো কৰিব পাৰিব। চ' ইয়াৰ কোনটো এনচাৰ হ'ব, কোনটো উত্তৰ পাৰৰ উপনদী নহয় সুধিছে, নোৱাদিহিং, জীয়াঢল, চিয়াং, ধনশিৰি, ইয়াৰ কোনটো এনচাৰ হ'ব, এনচাৰ হ'ব নোৱাদিহিং। যে নোৱাদিহিং হৈছে কি, আমাৰ উত্তৰ পাৰৰ ট্ৰিবিউটৰী, উপনদী নহয়, নোৱাদিহিং হৈছে আমাৰ দক্ষিণ পাৰৰ ট্ৰিবিউটৰী। চ' এইখিনি মই আগতে কনচেপ্টত দি থৈছিলোঁ, জিঅ'গ্ৰাফীৰ ক্লাছ যেতিয়া কৰিছিলোঁ তাত মই উত্তৰ পাৰৰ দক্ষিণ পাৰৰ গোটেইখিনি উপনদী দি থৈছিলোঁ। যিকোনো এটা মই যেনেকৈ ক'লোঁ, হয়তো উত্তৰ পাৰৰখিনি নহয়তো দক্ষিণ পাৰৰখিনি, গোটেইখিনি মনত ৰাখিব লাগিব, তেতিয়া কি হ'ব, কুৱেশ্যনবোৰ ছল্ভ কৰিব পাৰিব।
চ' এইখিনি আছিলে স্ক্ৰীনশ্বট মাৰি ল'ব পাৰে আপোনাৰ নোৱা দিহিং আমাৰ এনচাৰ হৈছে ইয়াত নোৱা দিহিং ঠিক আছে নেক্সট কুৱেশ্যন হোৱাট ইজ দ্য নেম অফ দ্য ৰিভাৰ ব্ৰহ্মপুত্ৰ ইন বাংলাদেশ চ' বাংলাদেশত আমাৰ ব্ৰহ্মপুত্ৰ নদীৰ নাম কি যমুনা পদ্মা মেঘনা মধুবা কোনটো হ'ব আনচাৰ দ্য কাৰেক্ট এনচাৰ ইজ যমুনা বাংলাদেশক আমি কি বুলি কওঁ যমুনা নদী বুলি কোৱা হয় ইম্পৰ্টেণ্ট কুৱেশ্যন এক্সপ্লেনেশ্যন হিচাপে দিয়া আছে যে ধুবুৰীৰ পৰা যেতিয়া আমাৰ চাউথৰ ফালে টাৰ্ণ লয় ব্ৰহ্মপুত্ৰ আমি শিকাইছোঁ গাৰো হিলছৰ ফালে তেতিয়া কি কৰে বাংলাদেশত এণ্টাৰ কৰে নিয়াৰ গোৱালপাৰা ইট ইজ কল্ড যমুনা ইন বাংলাদেশ হিয়াৰ তিষ্টা এণ্ড আদাৰ ৰিভাৰ মিটছ ব্ৰহ্মপুত্ৰ হুইথ ফলছ ইন পম্বা বা গংগা ইন দ্য এণ্ড সেইখিনি পাইছিলোঁ অৰ্থাৎ মই এইখিনি ক্লাছত দিয়াখিনি মই দি দিছোঁ প্ৰথমে ধুবুৰীৰ পৰা কি কৰিলে ব্ৰহ্মপুত্ৰ দক্ষিণ ফালে গৈ বাংলাদেশত প্ৰৱেশ কৰিলে এনেকৈ যেতিয়া আমাৰ আহিছিলে ব্ৰহ্মপুত্ৰ সেই এটা পইণ্টত আহি কি পাইছিলে ধুবুৰী পাইছিলে আৰু ধুবুৰীৰ পৰা কি কৰিছিলে এই দক্ষিণ চাইডে চাউথৰ ফালে টাৰ্ণ লৈছিলে আৰু এণ্টাৰ কৰিছিলে বাংলাদেশত হয়নে দক্ষিণ ফালে আহি বাংলাদেশত এণ্টাৰ কৰিছিলে গোটেই অসমখন ইয়াৰ পৰা শদিয়াৰ পৰা আমি যেতিয়া ষ্টাৰ্ট কৰিছিলোঁ এনেকৈ বৈ আহি যেতিয়া ধুবুৰী পইণ্ট পাইছিলে ধুবুৰী পইণ্ট পাই আৰু তলৰ ফালে চাউথৰ দিশে বৈ আহিছিলে চাউথৰ দিশত আহি বাংলাদেশত প্ৰৱেশ কৰিছিলে আৰু যেতিয়া বাংলাদেশত প্ৰৱেশ কৰে তেতিয়া নাম কি হয় যমুনা নদী হৈ যায় তাৰ ব্ৰহ্মপুত্ৰ আফটাৰ এণ্টাৰিং বাংলাদেশ গেটছ দ্য নেম যমুনা সেই ব্ৰহ্মপুত্ৰ নদীখিনি যেতিয়া বাংলাদেশত প্ৰৱেশ কৰে তেতিয়া তাৰ নাম চেঞ্জ হৈ কি হৈ যায় যমুনা নদী আৰু যমুনা নদীৰ দুটা ডিষ্ট্ৰিবিউটৰীত ভাগ হৈছিলে এই গোটেইখিনি আমি আগৰ কনচেপ্টত শিকি আহিছোঁ নেক্সট কুৱেশ্যন হোৱাট ইজ দ্য নেম অফ ৰিভাৰ চাংপো ইন অৰুণাচল প্ৰদেশ অৰুণাচল প্ৰদেশত চাংপো ৰিভাৰৰ নাম কি এতিয়া চাংপো হওক বা কিবা হওক চাংপো মানে কাৰ কথা কৈছে কোনটো ৰিভাৰৰ কথা কৈছে আমি অলৰেডি গম পাইছোঁ ব্ৰহ্মপুত্ৰৰ কথা কৈছে ব্ৰহ্মপুত্ৰ নদীৰ কথা কৈছে ব্ৰহ্মপুত্ৰ নদীখনৰ নাম অৰুণাচল প্ৰদেশত কি দিহাং দিবাং লোহিত নে সোৱণশিৰি কোনটো হ'ব দিহাং হ'ব দিবাং হ'ব লোহিত হ'ব নে সোৱণশিৰি হ'ব চাংপো ৰিভাৰ চাংপো মানে ব্ৰহ্মপুত্ৰৰ কথা কৈছে চাংপো বুলি নামটো ব্ৰহ্মপুত্ৰৰ ক'ত আছিলে কোনখিনিত আমাৰ ব্ৰহ্মপুত্ৰ ৰিভাৰক চাংপো বুলি কোৱা হয় এইটো কুৱেশ্যনৰ এনচাৰ এতিয়াই মোক কমেণ্ট ডাউন কৰি জনাওক চ' এনচাৰ কি হ'ব এনচাৰ হ'ব দিহাং যে অৰুণাচল প্ৰদেশত চাংপো অৰ্থাৎ ব্ৰহ্মপুত্ৰ ৰিভাৰক আমি কি বুলি কওঁ দিহাং নদী বুলি কওঁ অৰুণাচল প্ৰদেশৰ চাংপো নদীৰ নাম হৈছে দিহাং আমি পাইছিলোঁ যে চাংপো বা ব্ৰহ্মপুত্ৰ চাংপোৱে হৈছে ব্ৰহ্মপুত্ৰ টেক্স ইউ টাৰ্ণ এট নামচা বৰুৱা পইণ্টত আমাৰ কি কৰে ইউ টাৰ্ণ লয় বিফৰ এণ্টাৰিং অৰুণাচল প্ৰদেশত মানে এণ্টাৰ কৰাৰ আগতে য'ত আমি অৰুণাচল প্ৰদেশত কি বুলি কওঁ দিহাং বা চিয়াং বুলি কওঁ অৰ্থাৎ মই বুজাইছিলোঁ যে এনেকৈ তিব্বতৰ পৰা যেতিয়া ষ্টাৰ্ট হয় কৈলাশৰ আহিৰ পৰা তিব্বতৰ এনেকৈ হিমালয়ৰ পেৰেল হৈ বৈ আহি এইটো এটা পইণ্ট পাওঁ আমি সেইটো হৈছে নামচা বৰুৱা আৰু নামচা বৰুৱাৰ পৰা আমাৰ কি হয় চাউথৰ দিশে মুভ কৰি আমাৰ ক'ত সোমায় অৰুণাচল প্ৰদেশত সোমায় আৰু অৰুণাচল প্ৰদেশত যেতিয়া সোমায় তাৰ দুটা নাম হৈ যায় এটা দিহাং আৰু এটা হৈছে চিয়াং চ' আমাৰ এনচাৰটো কি হ'ব চাংপো মানে ব্ৰহ্মপুত্ৰ আৰু ব্ৰহ্মপুত্ৰ অৰুণাচল প্ৰদেশত কি নাম হ'ব দিহাং যিহেতু চিয়াং আমাৰ অপশ্যনত নাই চ' দিহাং বা চিয়াং যিকোনো এটা অপশ্যনত থাকিলে সেইটোৱে কাৰেক্ট এনচাৰ হ'ব ব্ৰহ্মপুত্ৰৰ নাম ইন অৰুণাচল প্ৰদেশ নেক্সট কুৱেশ্যন হুইচ অফ দ্য ফলোয়িং ইজ নট চাউথ বেংক ট্ৰিবিউটৰী তো তেতিয়া পাইছিলোঁ নৰ্থ বেংক কোনটো নহয় সুধিছিলে এতিয়া সুধিছে চাউথ বেংক কোনটো নহয় চ' যিকোনো এটা মনত ৰখাৰ যিহেতু দৰকাৰ চাউথ বেংক কোনটো নহয় ইয়াতে এনচাৰ কোনটো হ'ব মানস ৰাইট মানস আমাৰ নৰ্থ বেংক ট্ৰিবিউটৰী হয় দ্য ৰিভাৰ মানস ইজ দ্য নৰ্থ বেংক ট্ৰিবিউটৰী অফ ৰিভাৰ ব্ৰহ্মপুত্ৰৰ এইফালে এইটো চাইডে থাকে ন তো মানসটো আমাৰ কি হয় নৰ্থৰ ফালে থাকে নৰ্থ বেংক ট্ৰিবিউটৰী হয় ইয়াৰ পৰা এটা কুৱেশ্যন আহিবই দেখিব যেতিয়া প্ৰিভিয়াছৰ কুৱেশ্যন এনালাইজ কৰে তেতিয়া দেখিবই ইয়াৰ পৰা নৰ্থ বেংক চাউথ বেংকৰ পৰা এটা কুৱেশ্যন আমাৰ থাকে উইচ মেজৰ ৰিভাৰ্ছ জইন দ্য ব্ৰহ্মপুত্ৰ ইন ইণ্ডিয়া কোনখন মুখ্য নদীয়ে আমাৰ ভাৰতৰ মুখ্য নদীৰ ভিতৰত কোনখন নদীয়ে ব্ৰহ্মপুত্ৰক আমাক লগ কৰে ইন ইণ্ডিয়া যমুনা গংগা ইণ্ডাছ গোদাবৰী এই চাৰিখনৰ ভিতৰত কোনখন নদী আমাৰ ব্ৰহ্মপুত্ৰক লগ কৰে ইউ অল ন' সেইটো হৈছে গংগা নদী ব্ৰহ্মপুত্ৰৰ লগত লগ লাগে আমি মেপত পাইছিলোঁ এনেকৈ যেতিয়া ইয়ালুং চাংপো নাম লৈ তিব্বতৰ পৰা এনেকৈ বৈ আহি ইয়াত নামচা বৰুৱা পইণ্ট আছে ৰাইট নামচা বৰুৱা পইণ্টৰ পৰা আমাৰ এণ্টাৰ কৰিলে অৰুণাচল প্ৰদেশৰ পৰা আমাৰ এনেকৈ অসমত বৈ আহিলে ইয়াতে তিনিটা পইণ্ট লগ লাগিলে য'ত শদিয়াত অসমত বৈ আহি ইয়াৰ পৰা চাউথাৰ্ণ টাৰ্ণ ল'লে বাংলাদেশত এণ্টাৰ কৰিলে
ডেট ইজ ব্ৰহ্মপুত্ৰ আমাৰ বাংলাদেশত টাৰ্ণ কৰাৰ পিছত এইফালে দেখিছে গংগা নদীও বৈ আহিলে গংগা নদী বৈ আহি পদ্মাত গংগা আৰু ব্ৰহ্মপুত্ৰ লগ লাগে চ' কোনখন মুখ্য নদী লগ লাগে সেইখন হৈছে গংগা নদী নেক্সট কুৱেশ্যন হৈছে হোৱাট ইজ দ্য মিনিং অফ চাংপো আমি যে কৈছোঁ চাংপো অলপমান প্ৰনাউন্সিয়েশ্যন ইফাল সিফাল হ'ব পাৰে মই ইমান যিহেতু ফৰ্মেলি নিশিকাওঁ মই যিমান পাৰোঁ এজ এ ফ্ৰেণ্ডলি মেনাৰ অলপ ঘৰতো মই তেনেকুৱাই শিকাওঁ যিমান টিউশ্যনো কৰিছিলোঁ চ' অলপমান যদি প্ৰনাউন্সিয়েশ্যনৰ কিবা অসুবিধা হয় দেন প্লিজ ক'পাৰেট চ' চাংপোৰ মিনিং কি হ'ব চাংপোৰ মিনিং আমাৰ মই কৈছিলোঁ হিলাৰ হ'ব পিউৰিফায়াৰ হ'ব চেল্ফ ক্লিনাৰ হ'ব অল অফ দ্য এভভ হ'ব কোনটো হ'ব দ্য এনচাৰ ইজ পিউৰিফায়াৰ ৰাইট চাংপোৰ মিনিং হৈছে পিউৰিফায়াৰ ইন তিব্বত দ্য ৰিভাৰ ব্ৰহ্মপুত্ৰ ইজ ন'ন এজ চাংপো তিব্বতত আমি চাংপো বুলি কওঁ আৰু মিনিং হৈছে পিউৰিফায়াৰ তিব্বতত চাংপো বুলি কওঁ ইয়াৰ চাইনিজ নেমটো কি আছিল চাইনাত ইয়াক কি বুলি কোৱা হয় চাংপো নেমটো এতিয়াই কমেণ্ট কৰি জনাওকচোন কিমান মনত আছে এইটো দেখা যাব চাংপোৰ আমাৰ মিনিং কি হৈছে পিউৰিফায়াৰ চ' এইখিনিতে এটা কথা কওঁ যে আমি অসম জিঅ'গ্ৰাফীৰ যিখিনি ক্লাছ আছে সেইখিনি চিৰিজ আছে সেইখিনিতো মই গোটেই চলাই নিয়ে থাকিম এইখিনি কমপ্লিট কৰিম অসম জিঅ'গ্ৰাফীখিনি তাৰ মাজতে এদিন মেথছৰ ক্লাছ এটা ল'ব লাগিব যিহেতু সকলোৱে কৈ আছে আৰু পিছলৈ আফটাৰ হোলী ইফ পচিবল মই সেই কৰি আছোঁ আৰু এতিয়া মোৰ লেপটপটো অলপ প্ৰব্লেম হয় তেতিয়া যদি পাৰোঁ মই লাইভ ক্লাছো আমাৰ চেনেলত লৈ আহিম তেতিয়া আমি লাইভ ডিছকাশ্যন কৰিব পাৰিম আৰু আপোনালোকৰ ডাউটছখিনিও ক্লিয়াৰ হৈ যাব ঠিক আছে আৰু মেথছৰ চিৰিজো মই আনিবলৈ চেষ্টা কৰি আছোঁ অতি সোনকালে মেথছৰ ক্লাছবোৰ মই লৈ আহিম চ' এইখিনি পাইছিলোঁ এইমাত্ৰ কি ক'লোঁ মই পিউৰিফায়াৰ চাম্পৰ মিনিং মই এইটো লাষ্ট ক্লাছত আলোচনা কৰিছিলোঁ যে তিব্বতত আমাৰ ব্ৰহ্মপুত্ৰৰ নাম কি হয় চাংপো হৈ যায় আৰু চাংপোৰ মিনিং মই দিছিলোঁ পিউৰিফায়াৰ তেনেকৈ চাইনাত ইয়াৰ নাম মই যি কুৱেশ্যন এইমাত্ৰ কৈছিলোঁ ইয়াৰলুং জাংবো মনত ৰাখিলে হ'ব অৰুণাচল প্ৰদেশত আমি দুটা নাম দিহাং আৰু চিয়াং বাংলাদেশত তিনিটা নাম যমুনা পদ্মা মেঘনা মই এইমাত্ৰ ক'লোঁ পদ্মা কোনটো পইণ্ট হয় য'ত গংগা আৰু ব্ৰহ্মপুত্ৰ আহি কি হয় লগ লাগে সেইটো হৈছে পদ্মা পইণ্ট এইমাত্ৰ যে ক'লোঁ এইখন মেপত এইফালৰ পৰা ব্ৰহ্মপুত্ৰ আৰু এইফালৰ পৰা গংগা লগ লাগি এইটো পইণ্টত কি হৈছে পদ্মা এইটো য'ত ঢাকা বাংলাদেশত হয় নেক্সট আই থিংক দ্য লাষ্ট কুৱেশ্যন ইন ইণ্ডিয়া ইয়াৰলুং জাংবো ৰিভাৰ ইজ ন'ন এজ ইয়াৰলুং জাংবো বুলি কাক কৈছিলোঁ এইমাত্ৰ পঢ়িলোঁ ইয়াৰলুং জাংবো হৈছে আমাৰ ব্ৰহ্মপুত্ৰক কি কোৱা হয় ভাৰতত ইয়াৰলুং জাংবো নদীখনক আমি কি বুলি কওঁ ব্ৰহ্মপুত্ৰ বুলিয়ে কওঁ চ' এইখিনি নাম আছিলে ইয়াত মই আৰু একবাৰ ইনক্লুড কৰি দিছোঁ এইখিনি নাম মনত ৰাখিব ইয়াৰ পৰা আহিব পাৰে কুৱেশ্যন বাকী এইকেইটা কুৱেশ্যন আহিছিলে এইকেইটা মেইনলি মানে বহুতটা এক্সামত মানে বাৰে বাৰে আহি গৈছে কাৰণে এইখিনি মই ইনক্লুড কৰিছোঁ ইয়াত বাকী গোটেই কনচেপ্টখিনি চাব ৰিভিজন কৰিব আৰু আগন্তুক ক্লাছবোৰো এক্টিভলি পাৰ্টিচিপেট কৰিব আৰু এই গোটেই আছাম জিঅ'গ্ৰাফীখিনি এনেকৈ আমি আগন্তুক এডিআৰিৰ বাবে ইয়াতে কমপ্লিট কৰিম আৰু ড'ণ্ট ৱৰি মই ফ্ৰীতে দি আছোঁ বাবে এনেকুৱা নাভাবিব যে মই জাষ্ট এনেই কিছুমান দি আছোঁ আই ট্ৰাই টু বি ইনক্লুড এভৰিথিং অ'কে মই গোটেইখিনি ইনক্লুড কৰিব চেষ্টা কৰোঁ আৰু এক্সাম পইণ্ট অফ ভিউৰ ফালৰ পৰা মই যিখিনি পঢ়িছিলোঁ তাৰ পৰাই মই এই ক্লাছবোৰ বনাই আছোঁ ত' যিখিনি আমাৰ এক্সামৰ কাৰণে ইম্পৰ্টেণ্ট সেই গোটেইখিনি কথা এই গোটেই চিৰিজত আপোনালোকে পাই যাব চ' থেংক ইউ এভৰি ওৱান ডেটছ অল ফৰ টুডে কিপ ৱৰ্কিং হাৰ্ড